মই বনাব লৈছোঁ আজি তুতুৰি পিঠা। নাৰিকল আনিছিলোঁ 3টা। নাৰিকলকেইটা ভালদৰে ফালি লৈ কিনে এয়া গুড়া মাৰিবৰ কাৰণে এঠাইত পানী উতলাই আছোঁ, গুড়া লৈছোঁ। তাৰপিছত আৰু নাৰিকলকেইটা ভালকৈ কাটি কিনে ৰুকি ল'লোঁ। এই গুড় দিছোঁ, গুড়ত এতিয়া নাৰিকলটো দি দিলোঁ। নাৰিকলটোত অলপ নিমখ আৰু ইলাচি দি কিনে নাৰিকলটো ভালদৰে ৰঙা কৰি ভাজি লৈছোঁ। এঠাইত গুড়া মাৰি লৈছোঁ। এয়া হ'ল। এতিয়া একদম জলদি কৰি বাতি বনাই আছোঁ। বাতিৰ ভিতৰতে নাৰিকল দি আছোঁ। বাতিটো যিমান ডাঙৰ সেই অনুপাতে নাৰিকল দি আছোঁ। আজি এই পিঠা বনাবৰ কাৰণে মই মোৰ সৰু চিষ্টাৰজনীকো মাতি আনিছিলোঁ, কাৰণ এইটো পিঠা বনালে বহুত টাইম লাগে। ভাইটি বহুত ইচ্ছা কৰি আছিল পিঠাটো খাবৰ কাৰণে। এয়া আমি পিঠাবোৰ বনাই ল'লোঁ। এতিয়া পিঠাবিলাক আম্মাই বহুৱাই আছে। এই আমাৰ পিঠা হৈ গ'ল। কিছু সময় পিছত পিঠাবিলাক হৈ গ'ল। এইয়া মই লগৰ এটা খাই দিলোঁ, থাকিব নোৱাৰিলোঁ। বহুত টেষ্টি হৈছে কিন্তু।